Hello and welcome to Competitive Geeks. Upcoming ADRE focused quick revision series হলে আপোনাক স্বাগতম জনাইছো। এইটো হল পার্ট 7। ইয়াৰ আগত 6টা ভিডিও আমি অলৰেডি আপলোড কৰিছো। আপুনি যদি আগৰ ভিডিও কেইটা চোৱা নাই তেনেহলে এইটো ভিডিও চোৱা হলে ডেসক্ৰিপচনত থকা লিংকত গৈ পেলাই আটাই কেইটা ভিডিও চাই ল'ব পাৰিব আৰু বাকি যিবোৰ প্লেলিষ্ট আছে গোটেইখিনি লিংক মই ডেসক্ৰিপচনত দি দিম। আগৰ ভিডিওত আমি ইন্ডিয়ান পলিটি এণ্ড কনস্টিটিউশনৰ ইম্পৰ্টেন্ট এমসিকিউজ ডিসকাস কৰিছিলো। যেহেতু এইটো সিৰিজত আমি কিছুমান টপিক বা থিম বাছি লৈ পেলাই সেই টপিকৰ ওপৰত যিখিনি ৰিপিটেটিভ এমসিকিউ আছে অন্য কম্পিটিটিভ এক্সামত হওক বা লাষ্ট ইয়াৰ এডিআৰিত হওক সেইখিনি আমি ইয়াত ডিসকাস কৰিছো, ৰিভাইজ কৰিছো মেইনলি। আৰু এইটো ভিডিওটো আমি ইন্ডিয়ান পলিটি এণ্ড কনস্টিটিউশনৰ যিটো টপিক এইটো টপিকৰ ওপৰত আমি এমসিকিউ ইয়াত কন্টিনিউ কৰিম। যেহেতু এটা ইম্পৰ্টেন্ট টপিক, এইটো টপিকৰ ওপৰত বহুতো কুৱেশ্যন হ'ব পাৰে। বিফোৰ উই ষ্টাৰ্ট, যেহেতু আপোনালোকৰ এক্সাম এতিয়া ওচৰ চাপি আহিছে, সময় মাজত বেছি নাই, সো এতিয়া টাইম হ'ল ৰিভাইজ কৰা, লগতে প্ৰেক্টিছ আৰু নিজকে টেষ্ট কৰা যেহেতু এতিয়া সময়। সো আমাৰ অনলাইন মক টেষ্ট সিৰিজটোই এইটো দিশত আপোনালোকক যথেষ্ট হেল্প কৰিব বুলি আমি ভাবোঁ। কমপ্লিটলি অনলাইন মক টেষ্ট, কোনো PDF বা ই বুক তেনেকুৱা ধৰণৰ নহয়। কমপ্লিটলি অনলাইন মক টেষ্ট, আপুনি লগ ইন কৰি পেলাই চাইন আপ কৰি পেলাই পাৰ্চেছ কৰিলে এই মক টেষ্ট কেইটা আপুনি দিব পাৰিব। টোটেল 12 মক টেষ্ট আছে, তাৰ ভিতৰত 6 ফুল লেংথ মক টেষ্ট, মানে 150 কুৱেশ্যন কৈ থাকিব নিউ পেটাৰ্ণৰ ওপৰত বেছ কৰি পেলাই, নতুন পেটাৰ্ণ নতুন সিলেবাছ মতে। আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ এখনো মক টেষ্ট ফৰ্মেটত আপুনি পাই যাব, তাত সেইখনো প্ৰেক্টিছ কৰিব পাৰিব। নিগেটিভ মাৰ্কিং থাকিব, যেহেতু এইবাৰ নিগেটিভ মাৰ্কিং নতুনকৈ ইন্ট্ৰডিউচ কৰা হৈছে। আৰু মুঠৰ ওপৰত আপুনি টোটেল যেতিয়া গোটেইখিনি মক টেষ্ট আপুনি দিব 1100 প্লাছ এমচিকিউজ আপোনাৰ প্ৰেক্টিছ হৈ যাব একেলগে। আৰু এইটো আপুনি জাষ্ট 149 ৰুপিজত পাৰ্চেছ কৰিব পাৰে। লিংকটো মই ডেসক্ৰিপচনত দি দিছোঁ, তাত গৈ পেলাই পাৰ্চেছ কৰিব পাৰিব। আৰু কিবা প্ৰব্লেম থাকিলে পাৰ্চেছ কৰোঁতে বা মক টেষ্ট দিওঁতে এটা টিউটৰিয়েল ভিডিঅ' আছে, সেইটোৰ লিংকটো ডেসক্ৰিপচনত দিয়া আছে, তাত চাই ল'লে গোটেইখিনি আপুনি ষ্টেপ বাই ষ্টেপ বুজি পাব। So let's get started with today's video. আজিৰ ফাৰ্ষ্ট কুৱেশ্যন, দ্য অৰিজিনেল কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ৱাজ হেণ্ড ৰিটেন বাই। যিখন অৰিজিনেল কনষ্টিটিউশ্যন যিখন ফাৰ্ষ্ট বনাইছিল, যিখন প্ৰস্তুত কৰা হৈছিল, সেই কনষ্টিটিউশ্যনখন কোনে হাতেৰে লিখি উলিয়াইছিল, মানে কেলিগ্ৰাফি কোনে কৰিছিল সুধিব পাৰে কেতিয়াবা, কেলিগ্ৰাফি কোনে কৰিছিল সুধিব পাৰে। এইটোৰ আনচাৰ হ'ব প্ৰেম বিহাৰী নাৰায়ণ ৰায়জাদা। বোথ ইংলিছ এণ্ড হিন্দীত তেখেতে দুইটা ভাষাতে লিখি উলিয়াইছিল। সময় কিমান লাগিছিল কনষ্টিটিউশ্যনখন প্ৰিপেয়াৰ কৰি উলিয়াওঁতে? 2 years 11 months 18 days। এইটো কুৱেশ্যনো আহিব পাৰে, ইম্পৰ্টেণ্ট কুৱেশ্যন এটা। টোটেল সময় লাগিছিল 2 বছৰ 11 মাহ 18 দিন। অৰিজিনেল কনষ্টিটিউশ্যনখনত কিমানটা আৰ্টিকল আছিল? 395 আৰ্টিকল আছিল। তাৰপিছত 8 ছিডিউল আছিল 8টা, আৰু এখন এটা প্ৰিএম্বল আছিল। নেক্সট কুৱেশ্যন নম্বৰ 2, which of the following subjects belongs to the state list? সো আপুনি যদি আগৰ ভিডিঅ'টো চাইছে, আমাৰ কিছুমান কেইটামান ছিডিউল আছিল, যি 12 ছিডিউলছ আছিল কনষ্টিটিউশ্যনৰ, তাৰ ভিতৰত 7 যিটো ছিডিউল আছিল, 7 নম্বৰ যিটো ছিডিউল, তাত যিখিনি পাৱাৰ আছিল, ল মেকিং পাৱাৰ বা আইন বনোৱা যিখিনি ক্ষমতা, ইয়াত চেণ্ট্ৰেল, ষ্টেট আৰু কনকাৰেণ্ট লিষ্ট তিনিটা ভাগত ভাগ কৰা হৈছিল। চেণ্ট্ৰেল লিষ্টৰ যিখিনি ছাবজেক্ট আছিল, যিবিলাক ছাবজেক্ট, সেইবিলাকত আইন বনাব পাৰে কেৱল ইউনিয়ন গভৰ্ণমেণ্টে, চেণ্ট্ৰেল গভৰ্ণমেণ্টে। ষ্টেট লিষ্টৰবিলাকত বনাব পাৰে ৰাজ্য চৰকাৰবিলাকে। আৰু কনকাৰেণ্ট লিষ্টৰ ছাবজেক্টৰ ওপৰত ৰাজ্য চৰকাৰ আৰু যিটো কেন্দ্ৰীয় চৰকাৰ, দুইখন চৰকাৰে ইয়াত ল বনাব পাৰে। তো কোনটো ছাবজেক্ট তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ষ্টেট লিষ্টত আছে? কাৰেক্ট আনচাৰ হ'ব এইটো লেণ্ড ৰেভিনিউ। ইয়াত আমি চাই লৈছোঁ ইউনিয়ন লিষ্টত ইম্পৰ্টেণ্ট ছাবজেক্টবিলাক ইয়াত দিয়া হৈছে। কি ছাবজেক্ট আছে? ডিফেন্স, এটমিক এনাৰ্জি, ফৰেন এফেয়াৰ্ছ, ৱাৰ এণ্ড পিছ, বেংকিং, ৰেলৱেজ, এইবিলাকৰ ওপৰত ইউনিয়ন গভৰ্ণমেণ্টে ল বনাব পাৰে। ষ্টেট লিষ্টত আছে এগ্ৰিকালচাৰ, পুলিচ, প্ৰিজন, লোকেল গভৰ্ণমেণ্ট মানে পঞ্চায়ত বা মিউনিচিপেলিটি, তাৰপিছত পাব্লিক হেল্থ, লেণ্ড, লিকুৱাৰ, ট্ৰেড এণ্ড কমাৰ্চ, এইবিলাক আহিব। আৰু কনকাৰেণ্ট লিষ্টত এডুকেশ্যন, ট্ৰান্সফাৰ অফ প্ৰপাৰ্টি আদাৰ দেন এগ্ৰিকালচাৰেল লেণ্ড, ফৰেষ্ট, ট্ৰেড ইউনিয়ন, এইবিলাক আছে। আপুনি এবাৰ লিষ্টখন ভালদৰে চাই ল'ব। অকল অপশ্যনত থকা কেইটা নহয়, যিকোনো ইয়াৰ ভিতৰত অপশ্যনত সোমাই দিব পাৰে। আৰু ৰেচিডুৱাৰী পাৱাৰ্ছ বুলি আছে। আপোনাৰ ইয়াত এটা কুৱেশ্যন হ'ব পাৰে, ৰেচিডুৱাৰী পাৱাৰ্ছ কাৰ হাতত থাকে? তো কোনোবাটো ছাবজেক্ট যদি ইয়াত ইনক্লুড হোৱা নাই, ইউনিয়ন লিষ্ট বা ষ্টেট লিষ্ট বা কনকাৰেণ্ট লিষ্টত কোনোখন লিষ্টতে কোনোবা এটা ছাবজেক্ট নাই, তেতিয়া সেইটো ছাবজেক্টৰ ওপৰত পাৱা যিটো ল বনোৱা পাৱাৰ, সেইটো থাকিব ইউনিয়নৰ হাতত। তো চাইবাৰ ল, যেনে চাইবাৰ ল ইয়াত কোনোখনতে নাই, কোনোটো লিষ্টতে। চাইবাৰ ল বনাব পাৰে কেৱল ইউনিয়ন গভৰ্ণমেণ্টে। Next question number 3, the right to move freely throughout the territory of India comes under which article of Indian Constitution?
ৰাইট টু মুভ ফ্ৰীলি থ্ৰু আউট দ্য টেৰিটৰি অফ ইণ্ডিয়া, কোনো বাধা নোহোৱাকৈ গোটেই ভাৰততে যিটো মুভ কৰিব পৰা এটা পাৱাৰ, সেইটো ৰাইট কোনটো আৰ্টিকলৰ অধীনত আহে? কাৰেক্ট আনচাৰ হ'ব ইয়াত আৰ্টিকল 19। ফাণ্ডামেণ্টেল ৰাইট বুলি ক'লে আমাৰ ফাণ্ডামেণ্টেল ৰাইট আহিব আৰ্টিকল 12 টু আৰ্টিকল 35। ইয়াৰ ভিতৰত ফাণ্ডামেণ্টেল ৰাইটখিনি থাকিব, যিটো পাৰ্ট 3 ইয়াত দেখিছে আপুনি, পাৰ্ট 3 অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, ইয়াত ফাণ্ডামেণ্টেল ৰাইট আমি পাম। ৰাইট টু ইকুৱেলিটি থাকিব ফাৰ্ষ্ট, তাৰপিছত ৰাইট টু ফ্ৰীডম, ৰাইট এগেইনষ্ট এক্সপ্লইটেশ্যন, ৰাইট টু ফ্ৰীডম অফ ৰিলিজন, কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটছ, আৰু ৰাইট টু কনষ্টিটিউশ্যনেল ৰেমেডিজ। এই গোটেইখিনি টোটেল 6 ফাণ্ডামেণ্টেল ৰাইটছ আমি পাম। আৰ্টিকলকেইটা মনত ৰাখিব পাৰিলে ভাল, তেতিয়া আপুনি সঠিককৈ আৰ্টিকলটো নাজানিলেও গেজ এটা কৰিব পাৰিব MCQ অপশ্যনবিলাক চাই পেলাই। তো এতিয়া আমাৰ আৰ্টিকল 19লৈ আহিছোঁ। আৰ্টিকল 19ৰ ভিতৰত কি কি আছে, এইকেইটা ৰাইট সোমাই আছে টোটেল। অল চিটিজেন শ্বেল হেভ দ্য ৰাইট টু ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন, স্পীচ এণ্ড এক্সপ্ৰেছন দিব পাৰে, এছেম্বল পিচেবলি এণ্ড উইদাউট আৰ্মছ, টু ফৰ্ম এছ'চিয়েশ্যন, টু মুভ ফ্ৰীলি থ্ৰু আউট দ্য টেৰিটৰি অফ ইণ্ডিয়া। এইটো আহি গ'ল আৰ্টিকল 19ত, গোটেইকেইটা আহিব আৰ্টিকল 19ত। Next question number 4. How many fundamental duties are incorporated in the Indian Constitution? So fundamental duty বা মৌলিক কৰ্তব্য কেইটা আছে টোটেল? কাৰেক্ট আনচাৰ হ'ব এইটো 11. So originally যদি আপোনাক কুৱেশ্যনত সোধে অৰিজিনেলি কেইটা আছিল, তেতিয়া হ'ব 10. ইনিচিয়েলি 10 আছিল কনষ্টিটিউশ্যনত, আৰু যেতিয়া কনষ্টিটিউশ্যন ফ্ৰেম হৈছিল তেতিয়া কোনো ফাণ্ডামেণ্টেল ডিউটি তাত নাছিলে। ফাণ্ডামেণ্টেল ডিউটি পিছত ইনক্লুড কৰা হৈছিল 42nd কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টৰ সহায়ত 1976ত। আগৰ ভিডিঅ'ত যদি আপুনি চাইছিল তেতিয়া জানিব মিনি কনষ্টিটিউশ্যন বুলি কোৱা হয়। মেজৰ চেঞ্জ অনা হৈছিল এই কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট এক্টত 1976ত, আৰু তেতিয়া এই ফাণ্ডামেণ্টেল ডিউটি ইনক্লুড কৰা হৈছিল ইন আৰ্টিকল 51A। আৰ্টিকল 51Aত গোটেইকেইটা ফাণ্ডামেণ্টেল ডিউটি আমি পাম, আৰু ইনিচিয়েলি আছিল 10টা, তাৰপিছত এটা এমেণ্ড কৰি পেলাই আৰু এটা ইনক্ৰিজ কৰি 11টা কৰি দিয়া হয়। So present currently 11টা fundamental duty. Question number 5. In which of the following articles has the right to privacy been introduced in the Constitution? So right to privacy, গোপনীয়তা, privacy মানে গোপনীয়তা, গোপনীয়তাৰ অধিকাৰ কোনটো আৰ্টিকলৰ অধীনত আহিব? কাৰেক্ট আনচাৰ হ'ব আৰ্টিকল 21. So আৰ্টিকল 21ত আহিব ৰাইট টু প্ৰিভেচি। এইকেইটা আৰ্টিকল 21। So আৰ্টিকল 21 সুপ্ৰিম কোৰ্টে কি কৰিছে, বিভিন্ন সময়ে সময়ে আৰ্টিকল 21ৰ অধীনত কি কি ৰাইট আহিব পাৰে, ৰাইটৰ আৰ্টিকল 21ৰ অধীনত এইবিলাক ৰাইট সুপ্ৰিম কোৰ্টে ইনক্লুড কৰিছে। ৰাইট টু প্ৰিভেচি, ৰাইট টু গো এব্ৰড, ৰাইট টু শেল্টাৰ, এইবিলাক হ'ল কিছুমান ফাণ্ডামেণ্টেল ৰাইট, গোটেইকেইটা আহিব আৰ্টিকল 21ৰ অধীনত। Question 6. In which part of the Indian Constitution do we find provisions relating to citizenship? কনষ্টিটিউশ্যনখন কেইবাটাও পাৰ্টত ভাগ কৰা আছে, কোনটো পাৰ্টত চিটিজেনশ্বিপৰ বিষয়ে, নাগৰিকত্বৰ বিষয়ে আমি পাম? কাৰেক্ট আনচাৰ হ'ব ইয়াত পাৰ্ট 2। পাৰ্ট ইম্পৰ্টেণ্ট পাৰ্টকেইটা আমি চাই লৈছোঁ। পাৰ্ট 1ত কি আছে, দ্য ইউনিয়ন এণ্ড ইটছ টেৰিটৰি, কি কি থাকিব ইউনিয়নত, নতুন ষ্টেট বা নতুন ইউনিয়ন টেৰিটৰি ইনক্লুড কৰিব লাগিলে এইবিলাক চব পাৰ্ট 1ত আহিব। পাৰ্ট 2ত চিটিজেনশ্বিপ বা নাগৰিকত্বৰ কথা আহিব। পাৰ্ট 3ত ফাণ্ডামেণ্টেল ৰাইটছ ক'লোঁ আগৰ শ্লাইডত মই অলৰেডি। পাৰ্ট 4ত আছে ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, মানে যেতিয়া ল বনাব ষ্টেট গভৰ্ণমেণ্টে বা ইউনিয়ন গভৰ্ণমেণ্টে কি কি মানে ফ'ল' কৰিব লাগিব, গাইডলাইনছ টাইপ এটা। পাৰ্ট 4A থাকিব ফাণ্ডামেণ্টেল ডিউটিজ, যিটো পিছত ইনক্লুড কৰা হৈছিল, পিছত এড কৰা হৈছিল, সেইকাৰণে পাৰ্ট 4A। পাৰ্ট 5ত আছে ইউনিয়ন, ইয়াৰ ভিতৰত এক্সিকিউটিভ, পাৰ্লিয়ামেণ্ট, প্ৰেচিডেণ্ট, গোটেইখিনি সোমাই থাকিব, কি কি পাৱাৰ আছে। আৰু পাৰ্ট 6ত আছে ষ্টেট, আৰু আছে পাৰ্ট, এইখিনি আপোনালোকে মনত ৰাখিলে হৈ যাব পাৰ্ট 6লৈ। Question number 7. Habeas corpus is associated with which of the following part of Indian Constitution? Habeas corpus to কি এটা ৰিট আছে কেইবাটাও, মানে ফাণ্ডামেণ্টেল ৰাইটখিনি। চ' এইটোৰ কাৰেক্ট আনচাৰ হ'ব ফাণ্ডামেণ্টেল ৰাইটছ। চ' এইকেইটা হ'ল ৰিট, ইয়াত টোটেল আমি 5টা ৰিট পাইছোঁ। এই ৰিটকেইটা হ'ল যেতিয়া আমি ফাণ্ডামেণ্টেল ৰাইট আমাৰ এনফৰ্চ কৰাৰ কাৰণে আমি সুপ্ৰিম কোৰ্টলৈ বা হাই কোৰ্টলৈ যাম, তেতিয়া কোৰ্টে এই ৰিটবিলাক ইছ্যু কৰিব পাৰে। হেবিয়াছ কৰ্পাছ মানে হ'ল ইউ মে হেভ দ্য বডি। যেতিয়া কোনো এজন মানুহক ইললিগেলি, আনলফুলি যদি ডিটেনশ্যনত ৰখা হয়, পুলিচে যদি ৰাখি থৈ দিয়ে কাষ্টডিত নিজৰ, তেতিয়া কোৰ্টে হেবিয়াছ কৰ্পাছ ইছ্যু কৰিব পাৰে যে মানুহজনক কোৰ্টৰ সন্মুখত প্ৰেজেণ্ট কৰাৰ কাৰণে। তেনেদৰে মাণ্ডামাছ, চাৰ্টিঅৰাৰী, প্ৰহিবিশ্যন, কিউ ৱাৰেণ্ট, এইকেইটা আছে, আপুনি এবাৰ পঢ়ি যাব ৰিটকেইটা। নেক্সট কুৱেশ্যন নম্বৰ 8.
India is called a secular country because citizens have the fundamental right. তো কিহৰ কাৰণে ভাৰতক সেকুলাৰ বা ধৰ্মনিৰপেক্ষ দেশ বুলি কোৱা হয়? কাৰেক্ট আনসাৰ হ'ব এইটো অপশন বি, ফ্ৰীডম টু প্ৰফেছ দ্য ৰিলিজন অফ ওৱানছ চইচ। আৰু এই সেকুলাৰ টাৰ্মটো কেতিয়া এড কৰা হৈছিল? 42nd কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট, যিটো ক'লো অলপ আগত মই 1976ত ফাণ্ডামেণ্টেল ডিউটি যেতিয়া ইনক্লুড কৰা হৈছিল, এই এমেণ্ডমেণ্ট এক্টতেই প্ৰিয়াম্বুলত এই সেকুলাৰ টাৰ্মটো আমাৰ এড কৰা হৈছিল। আৰু আৰ্টিকল 25 এই ৰাইটটো দিব। আৰ্টিকল 25ৰ অধীনত এই ৰাইটটো আহিব, যিটো ফ্ৰীডম অফ প্ৰফেশ্যন, প্ৰেক্টিছ এণ্ড প্ৰপাগেশ্যন অফ ৰিলিজন। যিকোনো ধৰ্ম আমি নিজৰ মতে, নিজৰ ইচ্ছা মতে প্ৰফেছ কৰিব পাৰোঁ বা প্ৰেক্টিছ কৰিব পাৰোঁ আৰু প্ৰপাগেটো কৰিব পাৰোঁ, প্ৰচাৰ কৰিব পাৰোঁ। Question number 9. The doctrine of basic structure of Indian Constitution evolved in which of the following cases? So basic structure of Indian Constitution মানে কি হৈছিল? এইটো কাৰেক্ট আনসাৰটো মই কৈ দিছোঁ, এইটো হ'ব অপশ্যন এ, কেশৱানন্দ ভাৰতী কেছ। তো 1973ত এই কেশৱানন্দ ভাৰতী কেছ চলিছিল আৰু এই কেছৰ জাজমেণ্ট মতে সুপ্ৰিম কোৰ্টে এইটো ডিচাইড কৰিছিল, এইটো জাজমেণ্ট দিছিল যে কনষ্টিটিউশ্যনৰ যিকোনো পাৰ্ট, যিকোনো অংশই পাৰ্লিয়ামেণ্টে এমেণ্ড কৰিব পাৰে, মানে সংশোধন কৰিব পাৰে। কিন্তু সেইটো কৰোঁতে যিটো কনষ্টিটিউশ্যনৰ বেচিক ষ্ট্ৰাকচাৰ আছে, এই বেচিক ষ্ট্ৰাকচাৰটো অল্টাৰ হ'ব নোৱাৰে, চেঞ্জ হ'ব নোৱাৰে। আৰু বেচিক ষ্ট্ৰাকচাৰৰ ভিতৰত কি কি আহে, এইটো সময়ে সময়ে সুপ্ৰিম কোৰ্টে আপডেট কৰি থাকে। নেক্সট আপোনাৰ কাৰণে এটা কুৱেশ্যন আছে, উইচ অফ দ্য ফলোয়িং আৰ্টিকলছ অফ দ্য কনষ্টিটিউশ্যন ইজ ৰিলেটেড টু এবলিশ্যন অফ আনটাচেবিলিটি? আনটাচেবিলিটি কোনটো কনষ্টিটিউশ্যনে এবলিছ কৰিছিল? আৰ্টিকল 15, আৰ্টিকল 17, আৰ্টিকল 22 নে আৰ্টিকল 27? এইটোৰ আনসাৰ কি হয় আপুনি কমেণ্ট ছেকশ্যনত লিখি পেলাই জনাব। Next question number 10. Which of the following articles is related to the amendment of the Indian Constitution? That important question. কোনটো আৰ্টিকলে এই এমেণ্ডমেণ্ট সংশোধন কৰাৰ যিটো ক্ষমতা পাৰ্লিয়ামেণ্টৰ হাতত, কোনটো আৰ্টিকলে দিয়ে? কাৰেক্ট আনসাৰ আৰ্টিকল 368। আৰ্টিকল 368ৰ ভিতৰত তিনিটা টাইপ অফ এমেণ্ডমেণ্ট আহিব। টাইপ সুধিব পাৰে কেতিয়াবা, চিম্পল মেজৰিটি, স্পেচিয়েল মেজৰিটি, এনেকুৱা থাকিব। বেছি ডিটেইলত নাযাওঁ মই। টোটেল তিনিটা টাইপ অফ এমেণ্ডমেণ্ট থাকিব এই আৰ্টিকল 368ৰ অধীনত। Next question number 11. Which of the following constitutional amendments reduce the voting age from 21 to 18 years? তো আগত কি আছিল? ভোটিং এজ, ভোট দিব পৰা যিটো বয়স, সেইটো আছিল 21 years। কোনটো কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্টৰ সহায়ত এই ভোটিং এজটো ৰিডিউচ কৰি পেলাই 18 কৰি দিয়া হয়? কাৰেক্ট আনসাৰ হ'ব 61st এমেণ্ডমেণ্ট এক্ট 1989। 1989ৰ 61st এমেণ্ডমেণ্টত এই ভোটিং এজটো কমাই দিয়া হয়। বাকী কেইটা এক্টটো চাই লৈছোঁ একেলগে। 52nd এমেণ্ডমেণ্ট এক্ট 1985ত কি আছিল? 10th শিডিউল ইনক্লুড কৰা হৈছিল। 10th শিডিউল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন, যিটো আমাৰ এণ্টি ডিফেকশ্যন ল বুলিও কওঁ আমি। তাৰপিছত 73rd এমেণ্ডমেণ্ট এক্টে কনষ্টিটিউচনেল ষ্টেটাছ দিছিল পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনবিলাকক। তো পঞ্চায়তী ৰাজ ইনষ্টিটিউশ্যনক কনষ্টিটিউচনেল ষ্টেটাছ দিছিল 73rd আৰু মিউনিচিপেল বডিবিলাকক দিছিল 74th এমেণ্ডমেণ্ট এক্টে। তাৰপিছত 86th এমেণ্ডমেণ্ট এক্টত কি আছিল? এডুকেশ্যন ৱাজ মেড এ ফাণ্ডামেণ্টেল ৰাইট। তো শিক্ষাটো যিটো আমাৰ ফাণ্ডামেণ্টেল ৰাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল, এডুকেশ্যনটো, এলিমেণ্টাৰী এডুকেশ্যন মেইনলি, আৰ্টিকল 21(8) এই এডুকেশ্যনটো ফাণ্ডামেণ্টেল ৰাইট হিচাপে ডিক্লেয়াৰ কৰা হৈছিল, ফ্ৰী এণ্ড কম্পালচৰী এডুকেশ্যন। নেক্সট কুৱেশ্যন নম্বৰ 12. Which of the following articles empower the high courts to issue writs? So writ কেইটা কি আমি চালোঁ অলৰেডি। ফাণ্ডামেণ্টেল ৰাইট মানে এনফৰ্চ কৰাৰ কাৰণে এই ৰিটবিলাক ইছ্যু কৰা হয়। হাই কোৰ্টে কোনটো আৰ্টিকলৰ অধীনত এই ৰিট ইছ্যু কৰিব পাৰে? কাৰেক্ট আনসাৰ হ'ব আৰ্টিকল 226। চ' আৰ্টিকল 32 আছিল, ডাইৰেক্টলি সুপ্ৰিম কোৰ্টত যাব পাৰে কোনোবা ব্যক্তিৰ যদি ফাণ্ডামেণ্টেল ৰাইট কিবা হেম্পাৰ হৈছে তেনেকৈ। আৰু আৰ্টিকল 226ৰ অধীনত হাই কোৰ্টে ৰিট ইছ্যু কৰিব পাৰে। Next question number 13. In dash, the President of India can keep a bill for an indefinite period. এইটোৰ কাৰেক্ট আনসাৰ হ'ব পকেট ভিটো। চ' পকেট ভিটো হ'ল এনেকুৱা এটা পাৱাৰ প্ৰেচিডেণ্টৰ হাতত আছে, যেতিয়া কোনো এখন বিল প্ৰেচিডেণ্টৰ ছিগনেচাৰৰ বাবে পঠায়, পাৰ্লিয়ামেণ্টে পাছ কৰাৰ পিছত, লোকসভা আৰু ৰাজ্যসভাই পাছ কৰাৰ পিছত যেতিয়া প্ৰেচিডেণ্টৰ হাতলৈ যায় বিলখন, প্ৰেচিডেণ্টে এই বিলখন চাইনো নকৰে আৰু ৰিটাৰ্ণো কৰি নপঠায়। ৰিটাৰ্ণ কৰি নপঠালে বা চাইন কৰি নপঠালে এইখন প্ৰেচিডেণ্টৰ হাতত থাকি যায়
আৰু থাকি গ'লে বিলখন এক্টলৈ কনভাৰ্ট নহয় এইটো হ'ল পকেট ভিটো Question number 14. As per the Indian Constitution, the retirement age of the judges of Supreme Court is. The Supreme Court or judge color retirement age to kiman Constitution mote. Correct answer hobo 65 years. High Court or judge retirement age hobo 62 years. Aru Supreme Court or judge retirement age hol 65 years. Question number 15. Which of the following statements is false? Most of the structure of Indian Constitution has been taken from the Government of India Act. Eto huddha. Tarpisot political part of the Indian Constitution is taken from the British Constitution. Eto correct. Article 368 is related to the constitutional amendment. Eto correct. So option B2 hobo full. Yet the original Constitution had 10 schedules dia ase. So originally Constitution asil 8 schedules. Bortoman ase 12. Pisot sarita add kora hoisil amend kori pelai. Originally asil 8 schedules. So option B hobo yet correct answer mane etu false statement. Aru article 32 kotha jetia koisilu moi eta kotha kobole roi gesil. Article 32 সহায়ত যেটো right to constitutional remedies আমি পাইছো directly Supreme Court আমি যাব পাৰো আমাৰ fundamental right যদি কিবা আমাৰ hamper হৈছে এই article 32 to Dr. B.R. Ambedkar heart and soul of Indian Constitution বুলি কৈছিল কেতিয়াবা হুদিব পাৰে heart and soul বুলি কোনটো article কোৱা হয় article 32 heart and soul of Indian Constitution as said by Dr. B.R. Ambedkar So এইটো ভিডিওত কোৱেশ্চন ইমানখিনি আছিল আমি নেক্সট ভিডিওত আৰু ইম্পৰ্টেন্ট টপিকৰ ওপৰত কিছুমান এমসিকিউজ আমি লৈ আহিম ৰিপিটেটিভ এমসিকিউ আপুনি যদি আগৰ ভিডিও কেইটা চোৱা নাছিল এতিয়া আপোনাৰ স্ক্ৰিনত নিশ্চয় ভিডিও কেইটা দেখিব আৰু ডেসক্ৰিপচনত থকা লিংকত গৈ পেলাই চাই ল'ব পাৰিব লগতে মক টেষ্টৰ লিংকো আপুনি ডেসক্ৰিপচনত লাভ কৰিব আৰু আপুনি যদি চেনেলটোত ফাৰ্স্ট টাইম আহিছে তেনহলে সাবস্ক্ৰাইব কৰি ল'ব পাৰে লগত নটিফিকেশন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিও আমি যেতিয়া আপলোড কৰিম তাৰ ইমিডিয়েট নটিফিকেশন আপুনি আপোনাৰ মোবাইলত লাভ কৰিব পাৰে আৰু ভিডিওটো চাই যদি আপুনি ভাল পাইছে আপোনাৰ বন্ধুসকলৰ এটি শেয়াৰ কৰিব যদি তেওঁলোকে আপকামিং এডিআৰই এক্সামৰ কাৰণে প্ৰিপাৰেচন চলাই আছে চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ কিক্স থ্যাংক ইউ ফৰ ওয়াচিং